নমস্কাৰ, মই সিমিদাস বৰুৱা। হেপাহৰ ভোগালী বিহুলৈ মাজত মাত্ৰ এটা দিন। ৰাজ্যজুৰি উখল মাখল ভোগৰ উৎসৱ ভোগালীক আদৰিবলৈ বিধে বিধে পিঠাপনা তৈয়াৰত ব্যস্ত হৈ পৰিছে গৃহিণীসকল। তেনে সময়তে পিঠাপনাৰ ব্যৱসায়ৰে স্বাৱলম্বী হৈছে শিৱসাগৰৰ এগৰাকী মহিলা। ভাৰতৰ বিভিন্ন ৰাজ্যলৈ গৈছে মাতৃ পুত্ৰৰ দ্বাৰা প্ৰস্তুত কৰা খাদ্য সামগ্ৰী। সেই বিশেষ প্ৰতিবেদন আমি এছজে নিউজৰ দৰ্শকৰ বাবে লৈ আহিছোঁ। হেপাহৰ ভোগালীলৈ মাজত মাত্ৰ এটা দিন। ৰাজ্যজুৰি এতিয়া ব্যস্ততা। বিধে বিধে পিঠাপনা তৈয়াৰ কৰি সাজু হৈছে গৃহিণীসকল। এই দৃশ্য হৈছে শিৱসাগৰৰ মেছাগড়ৰ। মেছাগড়ৰ এইগৰাকী মহিলাৰ নাম দীপালী কোঁৱৰ। তেওঁ তৈয়াৰ কৰা পিঠাপনা খুবেই জনপ্ৰিয় অঞ্চলবাসীৰ মাজত। সেয়ে ভোগালীৰ বতৰত গ্ৰাহক ৰাইজৰ বাবে তৈয়াৰ কৰিছে এইসমূহ সামগ্ৰী, য'ত আছে তিল পিঠা, তেল পিঠা, কোমল চাউল, কলা চাউল, পকা মিঠৈ, আখৈ, চিৰা, হুৰুম, সান্দহ ইত্যাদি অনেক সামগ্ৰী। বহাগ বিহু আহিল মইনা, বহাগ বিহু আহিল, ঢোল পেপাই মাতিল মইনা, ঢোল পেপাই মাতিল। নিজৰ পাকঘৰটোৰ পৰাই এইসমূহ সামগ্ৰী বজাৰলৈ উলিয়াই দি দীপালী কোঁৱৰে ব্যস্ততাৰ মাজতে ব্যক্ত কৰিলে নিজৰ মনৰ অনুভৱ। মায়ে মোক যিখিনি ক্ষেত্ৰত আগবঢ়াই দিছিলে সেই বস্তুটো মই বিভিন্ন জেগাত দিছোগে। এখন বজাৰ পাইছোঁ তেওঁলোকৰ পৰা, আৰু বিশেষকৈ ক'বলৈ গ'লে এতিয়া বৰ্তমান পেৰিছলৈ গৈছে বৰ্তমান পিঠা এজনী ছোৱালীয়ে লৈ গৈছে। তাত তেওঁ বিয়া হৈছে। তাৰপৰা উইথ আৰু আপোনাৰ পণ্ডেশ্বৰী গৈছে, তেনেকৈ দি বাহিৰলৈও পাইছোঁ সমাদৰ। আৰু বিশেষকৈ মই যিটো অৰ্গেনিক ব্লেক ৰাইচ, যিটো আমি কওঁ কোলা চাউল বুলি কওঁ অসমীয়াত, যিটো কেঞ্চাৰৰ কাৰণে ভাল বুলি কয় মানুহে, সেইটো পিঠাৰ ওপৰত মই বেছি হেৰি পাইছোঁ, ছাকচেছ হৈছোঁ ক'বলৈ গ'লে। তাৰ ডিমাণ্ডটো বেছি আছে ক'বলৈ গ'লে, আৰু তাৰ ডিমাণ্ডটোৰ কাৰণে মই এতিয়া পিঠা দিব পৰা নাই। সেইটো পিঠা মাৰ্কেটত মই ঠেলিব পৰা নাই বৰ্তমান ক'বলৈ গ'লে। আৰু আমাৰ পিঠা আপোনালোকে শিৱসাগৰ শিৱসাগৰ ৰাইজৰ কাৰণে আমি নিবেদনত দিছোঁ। আৰু গ্ৰাম্যাঞ্চল আছে, আছু অফিচৰ ফ্ৰণ্টত আমাৰ দোকান আছে। তাৰপাছত উইথ আপোনাৰ টেঞ্চ আছে, আগৰ পুৰণা LIC বিল্ডিঙৰ ওচৰত আছে। তাত সেই 3 ঠাইতে পাব আমাৰ পিঠা। তাৰপৰা নেক্সট আপোনাৰ তিনিচুকীয়া হাঁচতিত পাব। হাঁচতি আপোনাৰ শিৱানী চেতিয়া, তাৰপৰা আৰু মন্দিৰা গগৈ, তেওঁলোকৰ ওচৰত পাব। তাৰপাছত গুৱাহাটীত পাব পাৰুল ফুড প্ৰডাক্ট, গণেশগুৰিত পোৱা যাব। ব্ৰেণ্ডিং আছে, আছামিজ ট্ৰেডিশ্যনেল ফুড বুলি আছিলে আমাৰ ব্ৰেণ্ডটোৰ নাম, আছামিজ ট্ৰেডিশ্যনেল ফুড, আৰু তাৰ লাইচেঞ্চো আছে বৰ্তমান। মেইন কথা হৈছে কি, ইয়াৰ কাৰণে আমাক কিছুমান কেঁচা মালৰ প্ৰয়োজন হয়। ধৰি লওক আমাৰ তিল দৰকাৰ হয়, আৰু তিলটো এনেকুৱা হৈ যায়, তিলটোৰ কাৰণে আমাক মেজৰিটি পইচা লাগে। আৰু প্লাছ আপোনাৰ গুড় লাগে, গুড়টো আমাক লাগিবই। গুড়, তিল, নাৰিকল, কাৰণ নাৰিকলৰ প্ৰডাকশ্যন আমাৰ অসমত কমি গৈছে। সেইকাৰণে আমি বাহিৰৰ পৰা নাৰিকল আনিবলগীয়া হয়। আৰু এনেকুৱা অসমত নাৰিকল বহুত কমি গ'ল। আগতে বহুত পোৱা গৈছিলে, এতিয়া নাৰিকলো আমি কিনি আনিবলগীয়া হয়। তেনেকৈ কেঁচা মালৰ অভাৱৰ কাৰণে আমাক অকণমান পইচা দৰকাৰ হয় মজুত, আৰু চৰকাৰৰ ফালৰ পৰা আজিলৈকে কোনো সাহায্য পোৱা নাই। দীপালী কোঁৱৰৰ লগতে আৰু কেইবাগৰাকীও মহিলা তথা তেওঁৰ পুত্ৰইও এই ঘৰুৱা উদ্যোগটোক আগবঢ়াই নিবৰ বাবে অশেষ কষ্ট কৰিছে। শিৱসাগৰৰ লগতে দাঁতি কাষৰীয়া বহু ঠাইলৈ এইসমূহ খাদ্য সামগ্ৰীৰ যোগান দিয়াৰ বাবে কাম কৰিছে পুত্ৰ ভাৰ্গৱে। মাতৃয়ে আৰম্ভ কৰা ব্যৱসায়ত যোগদান কৰি আত্মনিৰ্ভৰতাৰ দিশত আগবাঢ়ি যাবলৈ বদ্ধপৰিকৰ হৈ পৰিছে ভাৰ্গৱে। মাতৃপুত্ৰৰ আখলত তৈয়াৰ হোৱা এইসমূহ সামগ্ৰীয়ে এতিয়া দেশজুৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। শিৱসাগৰৰ পৰা ফৰিদ আলী ৰিপৰ্ট, এছজে নিউজ।